Hey guys, নমস্কাৰ ওয়েলকাম বেক টু আনাদাৰ ভিডিঅ' তো ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ এটা ভিডিঅ'ত পুনৰবাৰ স্বাগতম জনালোঁ ফ্ৰেণ্ডছ এতিয়া মই যাবলৈ ওলাইছোঁ বাথৌ মহাসভা হোৱা ঠাইত যিখন ঠাইত মানে আমাৰ বাথৌ মহাসভা হ'বলৈ গৈ আছে সেইখন ঠাইতে মই এতিয়া যাবলৈ ওলাইছোঁ তাত কি নতুন বস্তু বনাই আছে কি বনোৱা নাই কিমানখিনি আগবাঢ়িছে সকলোবোৰ আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাম তেনে বলক আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক আৰু লগতে এটা কথা জনাই দিওঁ যে আমাৰ বাথৌ মহাসভাটো যিটো ডেট ফিক্স হোৱা নাছিলে আগা পিছা হৈ আছিল কিবা এটা কাৰণত তো এইটো ফাইনেলি ফিক্স হৈ গ'ল এইটো মাহৰে জানুৱাৰীৰ 18, 19, 20 মানে এইটো বাথৌ মহাসভা হ'বলৈ গৈ আছে আৰু 20 জানুৱাৰীত 50,000 মানুহে একেলগে বাথৌ আৰজ কৰিব আপোনালোকে চাবলৈ কাৰণে আহিব তেনে বলক এতিয়া যাবলৈ ওলাওঁ আৰু আপোনালোকক ডাইৰেক্ট লগ পাই আছোঁ বাথৌ মহাসভা হোৱা ফিল্ডত আমি এতিয়া আহি পালোঁ এয়া যিখন ফিল্ডত বাথৌ মহাসভা হ'ব তো এইফালে আছে ভাইটি কেনেকুৱা লাগিছে ভাইটি ধুনীয়া লাগিছে না একদম সুন্দৰ পুৰা মজা লাগি আছে না ভালে লাগিছে কমপ্লিট হৈ গ'লে আৰু ধুনীয়া লাগিব তো আপোনালোকেও আহে যাতে চাবলৈ কাৰণে আশা কৰিলোঁ তো এইফালে চাবলৈ পাৰে এইটো মেইন গেট হৈ আছে পুৰা ধুনীয়াকৈ বনাই থকা হৈছে এতিয়ালৈকে কমপ্লিট হোৱা নাই যিখিনি হৈছে আপোনালোকক দেখুৱাই দিছোঁ চাবলৈ পাৰে আৰু এইফালে দিন ৰাতি পুৰা কামত ব্যস্ত হৈ আছে আৰু সিফালেও কাম চলি আছে সিফালেও কিছুমান বস্তু বনি আছে তো আপোনালোকক দেখাবলৈ গৈ আছোঁ পুৰা মানুহ কামত ব্যস্ত হৈ আছে বহুত ডাঙৰ ঠাই হয় এইখিনি জেগা যিখিনি ঠাইত মানুহ আহি বহিব প্ৰায় 50,000 মানুহে পুৰা ঘৰ বনাই দিছে আৰু মাজে মাজে এনেকুৱা যাবলৈ পৰা ৰাস্তাৰ ব্যৱস্থা কৰি দিছে চাওক সেই আগতো গৈ বহিব পাৰে মানুহ ইয়াতো বহিব পাৰে ইয়াতো যাতে সোমাই কিনে বহিব পাৰে তো চাওক এইফালে আছে বাথৌ মন্দিৰ যিটো বনাই আছে তো চাওক কি ডাঙৰ এৰিয়া আৰু সিফালেও দেখাবলৈ গৈ আছে আপোনালোকক বলক সিফালেও যিটো এক্সিবিশ্যন হ'ব সেইখিনি জেগাতে আছে মেইন গেটটো এক্সিবিশ্যনত সোমোৱা গেট তো সেই গেটটো আপোনালোক দেখুৱাইছোঁ বলক ইফালে যিহেতু মেইন গেট আৰু ইফালৰ পৰা এনেকৈ সোমাই আহিলে আপোনালোকে এইটো গেটটো পাব তো চাওক গেটটো প্ৰায় কমপ্লিটেই হৈছে তো প্লাইবোৰ্ড দি বনোৱা হৈছে কি ধুনীয়াকৈ কালাৰবোৰ মাৰি আছে এইখিনি কমপ্লিট হোৱাৰ পিছতে পূৰা ধুনীয়া দেখি পাব তো চাবলৈ পাৰে কেনেকুৱা সজাইছে তো ইফালে সোমাই গ'লে আপোনালোকে এক্সিবিশ্যনত সোমাবলৈ পাৰিব আৰু ইফালে দোকান ঘৰবোৰ বনাই থকা হৈছে কিন্তু একো এনেকুৱা বান্ধা হোৱা নাই বাঁহবোৰ অকল বান্ধি থৈ দিছে সিফালে তিৰপাল বান্ধা হৈ গৈছে আৰু ইফালে কেইজনমান লগৰ আছে তো ওপৰত আৰু ইফালে চাব পাৰে ঠাই বহুত ডাঙৰ ঠাই হয় ইফালে 50,000 মানুহে আৰজ কৰিব আৰু ইফালে হৈ গ'ল দোকানবোৰ ইয়াতে আহি যাৰ যি ইচ্ছা আছে সেইবোৰ পচন্দ কৰি কিনিবলৈ পাৰিব খাবলৈ পাৰিব মানে বহুত কি ওলাব নাজানো আৰু আপোনালোকে আহিলে গম পাব যেতিয়া হ'ব আমিও গম পাম এইফালে পূৰা ফটো উঠোৱাত লাগি আছে ভাইটিকেইটা এইফালে আমাৰ বিডুম ব্লগছ আৰু ইয়াতে চাওক মাজতে আপোনালোকে দেখিবলৈ পাৰিব ষ্টেজ ইয়াতে প্ৰগ্ৰামবোৰ হৈ থাকিব আৰু এইফালে চাওক ঠাইবোৰ আল্টিমেট তামাম ডাঙৰ আছে ভাগৰ লাগি যাব এইখিনি জেগা ঘূৰোঁতে তো ইয়াতে বিভিন্ন ধৰণৰ গান প্ৰগ্ৰাম ডান্সবোৰ হ'ব তো ষ্টেজটো এতিয়ালৈকে হোৱা নাই তো বনাই থকা হৈছে এইটোৱে হ'ব ষ্টেজ আৰু চাৰিওফালে দোকান এতিয়া আমি সেই ঘৰটোলৈ যাওঁ যিটো আমাৰ বড়ো মানুহৰ ট্ৰেডিশ্যনেল ঘৰ হয় তো কি থাকে সেইসমূহ ইয়াতে এতিয়ালৈকেতো বনোৱা হোৱা নাই তথাপিও ঘৰটো আপোনালোকক দেখুৱাবলৈ গৈ আছে এইটো হৈছে ঘৰত সোমাই যোৱা গেট তো আপোনালোকে চাবলৈ পাৰে এটা পৰিয়ালত মানে কি ঘৰ থাকে সেইটো ইয়াৰ জৰিয়তে দেখুৱাব আমাৰ বড়ো সমাজত কি ঘৰ থাকে আৰু এইফালে চাব পাৰে পুৰা কামত ব্যস্ত হৈ আছে এইটো হ'ব হয়তো মই ভালকৈ নাজানো এইটো মেইন ঘৰ হ'ব পাৰে এইটো মানুহ থকা ঘৰ হয়নে অঁ এই উত্তৰ ছাইডৰটো সেইটো ভঁৰাল এইটো ছাইডৰটো আপোনালোকে যিখন দেখি আছে এইটো হ'ল মানুহ থকা ঘৰ আৰু এইটো হ'ব পাকঘৰ আৰু এইফালে আছে যিটো পূব ছাইডত আমাৰ ভঁৰালটো থাকে যিহেতু সেইকাৰণে এইটো হ'ব ভঁৰাল ঘৰ আৰু এইফালে গোহালি ইয়াতে গৰু চৰাই ছাগলী চব থাকে আৰু ইয়াত হয়নে তো কিমান দিন লাগিল এইটো বনাওঁতে 2 সপ্তাহমান হৈ গ'ল ন 2 সপ্তাহৰ বেছি হৈ গ'ল তো চাওক বহুত ধুনীয়াকৈ সজাই আছে আৰু ইয়াতে কিছুমান থ'ব কিবা হয়তো সজাব ইয়াতে থৈ কিনে এতিয়ালৈকে হোৱা নাই যিহেতু যেতিয়া এইটো ষ্টাৰ্ট হ'ব তেতিয়া বহুত ধুনীয়াকৈ আপোনালোকে চাবলৈ পাৰিব আপোনালোকে আহিব চাব আমাৰ সমাজত মানে কি থাকে সেইসমূহ পূৰা গম পাই যাব তো এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ সেইফালে নাচি আছে তো সেই নাচ হৈ থকা ঠাইতে যাওঁ বলক